নামৰূপৰ দিল্লী নদীত অঘটন দিল্লী নদীৰ ঘাটত নৈৰ সৈতে উটুৱাই নিলে এজনক নদীত গা ধুবলৈ গৈছিল ভাস্কৰ সোণোৱাল নামৰ এজন যুৱক আৰু নদীৰ ঢৌৱে উটুৱাই নিয়ে দুই এজনৰ ভাস্কৰক এই ঘটনা নামৰূপৰ দিল্লী নদীত এজন যুৱকক উটুৱাই নিছে নদীৰ ঢৌৱে ভাস্কৰ সোণোৱাল নামৰ এজন যুৱক গা ধুবলৈ গৈছিল তেতিয়া এই ঘটনা সংঘটিত হৈছে আৰু ভাস্কৰ সোণোৱাল নামৰ যুৱকজনক উদ্ধাৰৰ বাবে এতিয়া অভিযান অব্যাহত ৰাখিছে NDRF নিশাৰ ভাগতো উদ্ধাৰ অভিযান অব্যাহত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আমাৰ ইয়াত আমি দুলীয়াজনৰ পৰা আহিছিলোঁ দুলীয়াজনৰ পৰা আহি মোৰ লগৰজনে ক'লে অকণমান এই দিল্লী ঘাটত যাওঁ দিল্লী ঘাটত গৈ কিনে অকণমান এনজয়মেণ্ট কৰোঁ বুলি ক'লে তাৰপৰা আমি আহি কিনে সি প্ৰথম এইটো ছাইডে আহোঁ বুলি ক'লে মই ক'লোঁ এইটো ছাইডে নাযাওঁ এইটো ছাইডে যাওঁ এইটো ছাইডে অকণমান মানে ৰিস্কটো কম আছিলে বুলি তো সি ক'লে অকণমান এইটো স্পটটো অকণমান ভাল হয় কাৰণে আমি ইয়ালৈ আহোঁ বুলি ক'লে তাৰপৰা আমি ইয়ালৈ আহি কিনে এঘণ্টামানে এনজয় কৰিলোঁ লগতে তাৰপিছত সি ক'লে অকণমান মই ডুবকি মাৰোঁ বুলি তাৰপৰা ডুবকি মাৰোঁ বুলি কোৱাৰ কাৰণে মই তাক ক'লোঁ প্ৰথম ডুবকি মাৰোঁতে মই তাক টানি আনিলোঁ সি পানী খাই গৈছিলে তাৰপিছত আকৌ সি ক'লে কি অকণমান চিল আউট কৰি লওঁ ডুবকি মাৰি লওঁ সেই ডুবকি মাৰোঁতে অকণমান আগত গৈ কিনে সি মাথাটো উলিয়ালে তাৰপিছৰ পৰা সি নাইকিয়া হৈ গ'ল ভাস্কৰ সোণোৱাল ঘটনাটো আপোনাৰ 4টা মানত হৈছিলে